অধ্যক্ষ মহোদয় দিগন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সম্বৰ্ধনা জ্ঞাপন কৰিলে। এখনি সম্বৰ্ধনা পত্ৰ জ্ঞাপন কৰিছে অধ্যক্ষ মহোদয় প্ৰশান্ত শইকীয়া ছাৰে। আমি ধন্যবাদ জনাইছোঁ তেখেতক দিগন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতৰ মন্তব্য আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ। এই মঞ্চত উপবিষ্ট NP কোম্পানীৰ সমূহ কৰ্মকৰ্তাবৃন্দ, মোৰ ভাতৃপ্ৰতিম নীৰজ বৰা উৎসাহী যুৱক নীৰজ বৰা মহোদয়, ছয়গাঁও মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষকে আদি কৰি এই ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ৰ সমূহ অধ্যাপক অধ্যাপিকাবৃন্দ, উপস্থিত ছাত্ৰ ছাত্ৰীসকল, আমাৰ প্ৰায় 4 দশকৰ পথপ্ৰদৰ্শক, আমাৰ কৈশোৰ যৌৱনৰ পথপ্ৰদৰ্শক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ মাননীয় শংকৰ দাস মহোদয়, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰচাৰক কাৰ্তিক গৌৰ মহোদয়, উপস্থিত অধিবৃন্দ, আমি এখন ধুনীয়া সমাজ গঢ়িব বিচাৰিছোঁ, এখন ধুনীয়া দেশ গঢ়িব বিচাৰিছোঁ, এখন ধুনীয়া পৃথিৱী গঢ়িবলৈ বিচাৰিছোঁ। আমি বৈকুণ্ঠ প্ৰয়াসী নহয়, লক্ষ্য আমাৰ বৈকুণ্ঠ নহয়, আমাৰ লক্ষ্য বৈকুণ্ঠ নহয়। আমি মাটিৰ পৃথিৱীত আমি ৰচিব বিচাৰিছোঁ, আমি সৃষ্টি কৰিব বিচাৰিছোঁ মাটিৰ পৃথিৱীত সৰগৰ্বে। লক্ষ্য আমাৰ বৈকুণ্ঠ নহয়। এখন আমাক ধুনীয়া সমাজ লাগে, এখন আমাক ধুনীয়া দেশ লাগে, এখন আমাক ধুনীয়া পৃথিৱী লাগে। আৰু আজিৰ পৰা প্ৰায় 1.5 দশক পূৰ্বেই আজি আমি প্ৰায় 3 কোটিৰ ওচৰ চাপিছোঁ আৰু কেইবছৰমানৰ পিছত আমি 3 কোটিত আমি প্ৰৱেশ কৰিম। কিন্তু 37 বছৰ বয়সতেই এখন নতুন অসম গঢ়াৰ কামত নিজকে নিয়োজিত কৰিম বুলি, এখন নতুন ভাৰতবৰ্ষ গঢ়াৰ কামত নিজকে নিয়োজিত কৰিম বুলি এটা অনিশ্চিত ভৱিষ্যত লৈ এটা নিশ্চিত জীৱিকা আমি এৰিছিলোঁ। যাত্ৰা পথত অনেক অসুবিধা আমাৰ হৈছিল, অনেক অসুবিধাই হৈছিল। আমি তাৰ কিছু কথা আপোনালোকৰ আগত প্ৰকাশ কৰিম, কিন্তু মোৰ নিজৰ জীৱনক গৰিমামণ্ডিত কৰাৰ বাবে নহয়। আজি আপোনালোকৰ ইয়াত যিটো মুখ্য অনুষ্ঠান, যিটোৰ নামকৰণ কৰা হৈছে ইউথ আৱাজ, যুৱকৰ প্ৰতিধ্বনি, যুৱকৰ ধ্বনি, যুৱকৰ ধ্বনি। এই যুৱক মানেনো কোন? এই যুৱক মানেনো কোন? আৰু ইয়াত আমি একাংশ খেলুৱৈ আৰু শিল্পীক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। কিয় বা আমাক যুৱকৰ প্ৰয়োজন? কিয় আমি পৌৰ ব্যক্তিক অনুপ্ৰাণিত কৰিব বিচৰা নাই? আমি শিল্পীক অনুপ্ৰাণিত কৰিব বিচাৰিছোঁ, আমি খেলুৱৈক অনুপ্ৰাণিত কৰিব বিচাৰিছোঁ, কিন্তু আমি পৌৰ ব্যক্তিক অনুপ্ৰাণিত কৰিব বিচৰা নাই। কিয় পৌৰ ব্যক্তিক অনুপ্ৰাণিত কৰিব বিচৰা নাই? সৰ্বত্ৰ কিয় কেৱল মাত্ৰ আমি যুৱককহে অনুপ্ৰাণিত কৰিব বিচাৰোঁ?
আকৌ যুৱকেই বা ক'ত? মই যুৱক নে ইয়াৰ ছাত্ৰ ছাত্ৰীসকল যুৱক নে আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মহোদয় যুৱক? কোন যুৱক? যুৱক মানে কি? যুৱক মানে আমি তাৰুণ্য মানে আমি কাক বুজাম? তাৰুণ্য মানে আমি কাক বুজাম? আমি এখন বিদ্যালয়ত আছো, মহাবিদ্যালয়ত আছো, শিক্ষানুষ্ঠানত আছো। আধুনিক শিক্ষা ব্যৱস্থাত দুটা বিষয়বস্তু আছে। এটা হ'ল পাঠ্যক্ৰম বহিৰ্ভূত শিক্ষা, এটা পাঠ্যক্ৰমৰ অন্তৰ্গত। অৰ্থাৎ পাঠ্যক্ৰম বহিৰ্ভূত মানে পাঠ্যক্ৰমৰ পৰা এলাগী। আৰু কোনবোৰ এলাগী? ক্ৰিয়া এলাগী, সংস্কৃতি এলাগী, শিল্প এলাগী, সংগীত এলাগী। আৰু পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কোনবোৰ? ৰাজনীতি বিজ্ঞান, অৰ্থনীতি বিজ্ঞান, নৃতত্ত্ব, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান। এই যে আমি শিল্পীক সম্বৰ্ধনা জনাব বিচাৰিছো, আমি ইয়াত ক্ৰীড়াবিদক সম্বৰ্ধনা জনাবলৈ বিচাৰিছো, যুৱকক অনুপ্ৰাণিত কৰিবলৈ বিচাৰিছো। মই এই গোটেইখিনি কথা মই এটা অখণ্ড দৃষ্টিৰে আপোনালোকৰ আগত 2-4 আষাৰ কম বুলি ভাবিছো। কিন্তু তাৰ আগতে যিটুকুৰা ঐতিহ্যমণ্ডিত আমি বৰ্তমান ৰৈ আছো, এইখন কনকলতাৰ ঠাই, এইখন মুকুন্দ কাকতিৰ ঠাই। কি আছিল কনকলতাৰ প্ৰেৰণা? কনকলতাক কোনে অনুপ্ৰাণিত কৰিছিল? মুকুন্দ কাকতিক কোনে অনুপ্ৰাণিত কৰিছিল? আমি সেই কথাৰো খবৰ ল'ব লাগিব। কনকলতাই যেতিয়া দেশৰ বাবে আত্মোৎসৰ্গ কৰিছিল, আজিও সীমান্তত আমাৰ দেশৰ সৈন্যসকলে আত্মোৎসৰ্গ কৰিছে। কোনে তেওঁলোকক অনুপ্ৰাণিত কৰিছে? আমি সেই কথাৰো বিচাৰ প্ৰচাৰ কৰিব লাগিব। অকল মাত্ৰ কনকলতাৰেই নহয়, একেদিনাই এইখন অসমৰ পৰাই সমগ্ৰ ভাৰতবৰ্ষৰ কনিষ্ঠ মহিলা শ্বহীদগৰাকীও আমাৰ অসমৰ পৰাই হৈছিল। 12 বছৰীয়া এজনী ছোৱালীয়ে কনকলতা শ্বহীদ হোৱাৰ দিনাই ঢেকীয়াজুলিত একেদিনাই তিলেশ্বৰী বৰুৱাই দেশৰ বাবে, জাতিৰ বাবে প্ৰাণ উচৰ্গা কৰিছিল, যাতে আমি এখন স্বাধীন দেশ লাভ কৰিব পাৰো, যাতে আমি স্বাধীন দেশৰ স্বাধীন নাগৰিক হিচাপে জন্মগ্ৰহণ কৰিব পাৰো। তিলেশ্বৰী বৰুৱা, কনকলতা বৰুৱা, মুকুন্দ কাকতিয়ে ভাবিছিল নেকি যে 2025 চনত স্বাধীন ভাৰতৰ, মহাশক্তিধৰ ভাৰতৰ কোনোবা যুৱকে স্বাধীনতা দিৱসৰ দিনা হিচাপ কৰিব যে স্বাধীনতাই মোক কিমান দিলে? এই যে পুনাত চাপেকৰ ভাতৃদ্বয় 3জন, এগৰাকী মাতৃ 3গৰাকী সন্তানে ফাঁচি কাঠত ওলমিছিল। আমি সেই কথাৰো বিচাৰ প্ৰচাৰ ল'ব লাগিব। মোক স্বাধীনতাই, ভাৰতবৰ্ষই মোক কি দিছে? কিন্তু মোৰ দেশৰ বাবে, যাতে মই স্বাধীন দেশৰ স্বাধীন নাগৰিক হিচাপে জন্মগ্ৰহণ কৰিব পাৰো, তাৰ বাবে এজনী মাতৃৰ, এগৰাকী মাতৃৰ 3জন সন্তানে ফাঁচি কাঠত ওলমিছিল। কি অনুপ্ৰেৰণাৰ বলত? আমি সেই কথাৰো বিচাৰ প্ৰচাৰ কৰিব লাগিব। এই কনকলতাৰ গহপুৰৰ পৰাই আমি তিলেশ্বৰী বৰুৱা কোন আছিল? 12 বছৰীয়া কিশোৰী নিষ্ঠুৰ ব্ৰিটিছৰ হাতত নিহত হৈছিল একেদিনাই 42ৰ 20 ছেপ্টেম্বৰৰ দিনা। তাৰো আগত 5 বছৰ আগত উৰিষ্যাত 12 বছৰীয়া আন এজন ল'ৰা বাজি ৰাৱত নামৰ, মই যাতে স্বাধীন দেশৰ স্বাধীন নাগৰিক হিচাপে জন্মগ্ৰহণ কৰিব পাৰো, তাৰ বাবে শ্বহীদ হৈছিল। আমি সেই কথাৰো বিচাৰ প্ৰচাৰ কৰিব লাগিব। আজি সীমান্তত ভাৰত আৰু আমাৰ বৈৰী দেশৰ মাজত যুদ্ধ চলিছে। সীমান্তত সেনানীসকলে আত্মত্যাগ কৰিছে, আত্মোৎসৰ্গ কৰিছে। তেওঁলোকে ক'ৰ পৰা অনুপ্ৰেৰণা পাইছে? আমি সেই কথাৰো হিচাপ ল'ব লাগিব। আৰু সেইবাবে কৈছো, এটা নিশ্চিত জীৱিকাৰ পৰা আমি অব্যাহতি লৈছিলো এটা অনিশ্চিত ভৱিষ্যত বুকুত বান্ধি এখন নতুন অসম গঢ়াৰ কামত নিজকে নিয়োজিত কৰিম বুলি, এখন নতুন ভাৰত গঢ়াৰ কামত নিজকে নিয়োজিত কৰিম বুলি। কিন্তু কি আছিল সেই বিশ্বাস? সেই বিশ্বাস কি আছিল? মোক আনে সহায় কৰিব,
মোক আনে অনুপ্ৰেৰণা যোগাব নহয়। খুব কম দিনৰ বাবে ময়ো আশা কৰিছিলো যে মোৰ পৰিচিতসকলে মোক সহায় সহযোগিতা কৰিব, কিন্তু তাৰ পিছতে এই ভাৰতবৰ্ষৰে এইখন ভাৰতবৰ্ষৰে এটা জ্ঞানৰ বাণী। ভাৰতবৰ্ষত এটা সাহিত্যৰ এটা বিভাগ আছে যাক কোৱা হয় সুভাষিত বুলি কোৱা হয়। বহু সুভাষিতৰ লেখক কোন আমি নাজানো, তেনেধৰণৰ এটা সুভাষিতত কৈছে, এই যে মই কৈছো যে এটা বিশ্বাস বুকুত বান্ধি বিগত প্ৰায় কেইবা বছৰ ধৰি মই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমাৰ আৰু এই পৃথিৱীৰ পৰা উভতি যোৱাৰ সময় হৈছে, কিন্তু তাৰ আগতে যদি আমি যুৱক যুৱতীসকলক হেন্দোলিত কৰিব পাৰো, আন্দোলিত কৰিব পাৰো, অন্তত ভাৰতবৰ্ষৰ এটা বাণী যদি তেওঁলোকে হৃদয়ংগম কৰিব পাৰে, সেই বাণী কি? ভাৰতবৰ্ষই কৈছে অমন্ত্ৰম অক্ষৰম নাস্তি। কৈছে পৃথিৱীত এটাও বৰ্ণ নাই, এটাও অক্ষৰ নাই যাক আমি মন্ত্ৰলৈ ৰূপান্তৰিত কৰিব নোৱাৰো। অমন্ত্ৰম অক্ষৰম নাস্তি। তাৰপিছত কৈছে নাস্তি মূলম অনৌষধম, যে পৃথিৱীত এডালো গছ নাই যিজোপা গছৰ শিপাত ঔষধি গুণ নাই। তাৰপিছত কৈছে অযোগ্য পুৰুষ নাস্তি, কৈছে পৃথিৱীত এজনো অযোগ্য পুৰুষ নাই, এজনো অযোগ্য পুৰুষ নাই। এয়াই মোৰ প্ৰচণ্ড বিশ্বাস। কিন্তু তেনেহ'লে সমস্যা ক'ত? যদি অযোগ্য পুৰুষ নাস্তি, এজনো যদি পুৰুষ নাই, যদি অযোগ্য পুৰুষ নাই, তেনেহ'লে সমস্যা ক'ত? তেনেহ'লে আমি আজিয়ে এখন ধুনীয়া সমাজ, এখন ধুনীয়া দেশ, এখন ধুনীয়া পৃথিৱী গঢ়ি তুলিব পাৰো। নহয়, ভাৰতবৰ্ষই কৈছে সমস্যা ক'ত? কৈছে তত্ৰ সুযোগ দুৰ্লভ। এই যে মোক পৃথিৱীত ভগৱানে যেতিয়া পঠিয়াইছে, মোক অনাথ কৰি পঠিওৱা নাই, মোক অনাথ কৰি পঠিওৱা নাই। মোৰ ভিতৰত স্বকীয় গুণ, স্বকীয় সামৰ্থ্য, স্বকীয় প্ৰতিভা, স্বকীয় জীৱন বৃদ্ধি পঠিয়াইছে। শিক্ষাৰ দায়িত্ব, জাতীয় সংগঠনৰ দায়িত্ব, সমাজৰ দায়িত্ব, পিতৃ মাতৃৰ দায়িত্ব, সংবিধানৰ দায়িত্ব, ৰাষ্ট্ৰৰ দায়িত্ব। দেশৰ এই সন্তানসকলৰ ভিতৰত কি গুণ সুপ্ত হৈ আছে, কি প্ৰতিভা সুপ্ত হৈ আছে, কি সামৰ্থ্য অনভিব্যক্ত হৈ আছে, দেশৰ শিক্ষাই সেইবোৰ চিনাক্ত কৰিব পাৰিব লাগিব আৰু সেই বিদ্যাৰ্থীসকলৰ বিকাশশীল আত্মাক সহায় কৰিব পাৰিব লাগিব, যাতে তেওঁৰ ভিতৰৰ সেই গুণবোৰ অভিব্যক্ত কৰিব পাৰে, ভিতৰৰ গুণবোৰ অভিব্যক্ত কৰিব পাৰে, নিজৰ প্ৰতিভা বিকশিত কৰিব পাৰে। কাৰণ আমি এখন ধুনীয়া সমাজ গঢ়িব বিচাৰিছো। ধুনীয়া সমাজ গঢ়িব লাগিলে আমাক চাৰিটা বস্তু লাগিব। স্বয়ংক্ৰিয়ভাৱে আমি এখন ধুনীয়া সমাজ গঢ়ি তুলিব নোৱাৰো। এই চাৰিটা বস্তু কি? প্ৰথমটো হৈছে স্বাতন্ত্ৰ্য। আমাক স্বাধীনতা লাগিব, ব্যক্তিকো স্বাধীনতা লাগিব, সমাজকো স্বাধীনতা লাগিব, ৰাষ্ট্ৰকো স্বাধীনতা লাগিব, সকলোকে স্বাধীনতা লাগিব, স্বাতন্ত্ৰ্য। দ্বিতীয়টো কি লাগিব? সামৰ্থ্যম। ব্যক্তি সবল ব্যক্তিত্বহে সবল ৰাষ্ট্ৰ গঢ়ি তুলিব পাৰিব। সবল ব্যক্তি যদি নহয়, মই সবল ৰাষ্ট্ৰ গঢ়ি তুলিব নোৱাৰো। সামৰ্থ্যম। তাৰপিছত কি লাগিব? যে ঐক্যম, আমাৰ মাজত একতা লাগিব। আৰু তাৰপিছত কি লাগিব? জ্ঞানম। কিন্তু প্ৰশ্ন হ'ল, মোৰ ভিতৰত থকা সামৰ্থ্যক মই কিদৰে অভিব্যক্ত কৰিব পাৰিম? মই কিদৰে অভিব্যক্ত কৰিব পাৰিম? ৰসায়ন বিজ্ঞানে অভিব্যক্ত কৰিব পাৰিব? মোৰ ভিতৰত যি সুপ্ত গুণ আছে, সুপ্ত প্ৰতিভা আছে, নে ৰাজনীতি বিজ্ঞানৰ শুষ্ক সূত্ৰই মোৰ ভিতৰৰ প্ৰতিভা বিকশিত কৰিব পাৰিব? নে অৰ্থনীতিৰ সূত্ৰই মোৰ ভিতৰত থকা সামৰ্থ্য বিকশিত কৰিব পাৰিব? নে পদাৰ্থ বিজ্ঞানে পাৰিব? নে গণিত শাস্ত্ৰই পাৰিব? হয়, দুই চাৰিটা মানসিক গুণ বিকশিত কৰিব পাৰিব, দুই চাৰিটা মানসিক গুণ বিকশিত কৰিব পাৰিব। তেনেহলে আমি কিদৰে বিকশিত কৰিম? কিদৰে বিকশিত কৰিম? মই সেই উত্তৰৰ সন্ধান কৰিছো।
আজি সমগ্ৰ পৃথিৱীজুৰি এটা আন্দোলন চলিছে কিহৰ আন্দোলন সবলীকৰণৰ আন্দোলন এটা ভুৱা আন্দোলন নাৰীসকলেও আন্দোলন কৰিছে আমাৰ মাতৃসকলে আমাৰ ভগ্নীসকলে সবলীকৰণৰ আন্দোলন মুভমেন্ট ফৰ এম্পাৱাৰমেন্ট মই কৈছো এইটো এটা ভুল আন্দোলন আপোনালোক আশ্চৰ্যচকিত হৈছে ভুল আন্দোলন সবলীকৰণ এম্পাৱাৰমেন্টৰ আন্দোলন কেনেকে ভুল পাৰে হ'ব মই কৈছো এয়া নাৰীসকলক পৰনিৰ্ভৰশীল কৰাৰ পৰিকল্পিত ষড়যন্ত্ৰ আকৌ আপোনালোক আশ্চৰ্যচকিত হৈছে আপোনালোকে নিজক সবল কৰিব বিচাৰিছে ইউ ৱান্ট টু বি এম্পাৱাৰ্ড বাট বাই হুম কাৰ দ্বাৰা নিজক আপোনালোকে সবলীকৰণ কৰিব বিচাৰিছে ইউ ৱান্ট টু বি এম্পাৱাৰ্ড বাই ছ'চাইটি ইউ ৱান্ট টু বি এম্পাৱাৰ্ড বাই ল ইউ ৱান্ট টু বি এম্পাৱাৰ্ড বাই স্পাউছ নো আই উইল বি সেল্ফ এম্পাৱাৰ্ড মই কৈছো আন্দোলন হ'ব লাগিছিল আত্মসবলীকৰণৰ যাতে মই আত্মনিৰ্ভৰশীল হ'ব পাৰো এই আত্মনিৰ্ভৰশীলতাৰ যিটো মন্ত্ৰ মোৰ ভিতৰত যে প্ৰচণ্ড শক্তি আছে চন্দ্ৰ আৰু সূৰ্যত যি শক্তি আছে মোৰ ভিতৰতো সেই শক্তি আছে কোনে কৈছে ভাৰতবৰ্ষই কৈছে পৃথিৱীৰ আন দেশে কোৱা নাই আমাক কি বুলি কোৱা হৈছে উই আৰ এ মাইক্ৰকজম আমি ক্ষুদ্ৰ ব্ৰহ্মাণ্ড আৰু এই জগত হল ব্ৰহ্মাণ্ড আমি হলো ক্ষুদ্ৰ ব্ৰহ্মাণ্ড মোৰ ভিতৰত কিমান শক্তি আছে আনকি এই শক্তি মই ব্যয় কৰাৰ পিছত আই কেন জেনেৰেট সেই শক্তি মই আকৌ নতুনকে সৃষ্টি কৰিব পাৰো উই আৰ লাইক এ ডাইনামো আৰু সেইবাবে মই মানুহক সবলীকৰণৰ মন্ত্ৰ দিবলৈ যোৱা নাই মই আত্মসবলীকৰণৰ মন্ত্ৰ দিবলৈ গৈছো not empowerment but self empowerment why I want to make my student self reliant যাতে তেওঁলোকে 22 বছৰৰ পিছত যেতিয়া বিশ্ববিদ্যালয় তেওঁলোকক কি দি পঠিয়াব এখন শুকান কাগজৰ টুকুৰা দি পঠিয়াব বোলে যোৱা তোমালোকৰ শিক্ষা শেষ হ'ল তোমালোকে এতিয়া কি কৰিব লাগিব ইউ হেভ টু বি এ জব সিকাৰ ইউ হেভ টু বি এ জব বেগাৰ তুমি মন্ত্ৰী বিধায়কৰ ঘৰে ঘৰে গৈ এতিয়া চাকৰি খুজিব লাগিব যদি মন্ত্ৰী বিধায়কে তোমাক চাকৰি নিদিয়ে তুমি বিপ্লৱ কৰিবা আন্দোলন কৰিবা তাৰ পিছত যদি কাম নহয় তুমি হতাশগ্ৰস্ত হবা আৰু তাৰ পিছত তুমি আত্মহত্যা কৰিবা কিয় মন্ত্ৰী বিধায়কে মোক চাকৰি নিদিলে কিয় মই হতাশগ্ৰস্ত হওঁ কাৰণ এই 22-23 বছৰত আধুনিক শিক্ষা ব্যৱস্থাই মোৰ ভিতৰত থকা শক্তি বিকশিত কৰি দিয়া নাই মোক আত্মনিৰ্ভৰশীল কৰি দিয়া নাই মোক কেৱল তথ্যৰ যোগান ধৰিছে ৰাজনীতি বিজ্ঞানৰ ৰাষ্ট্ৰৰ সংজ্ঞা কোনজন মনীষীয়ে কি ধৰণে কৈ গৈছে অৰ্থনীতিৰ সংজ্ঞা মোক সেই বিষয়ে জ্ঞান দি গৈছে মোক আত্মনিৰ্ভৰশীল কৰি গঢ়া নাই প্ৰাচীন ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ তিনিটা উপাদান আছিল প্ৰথমটো উপাদান আছিল not the acquiring of information subject matter on লগত গুৰুত্বই দিয়া নাছিল বিষয়বস্তু প্ৰথম উপাদানটো আছিল methodized organization of life আমাক এটা সাৰ্থক জীৱন লাগে আমাক জীৱনৰ পূৰ্ণতা লাগে জীৱনৰ পৰিপূৰ্ণতা লাগে দ্বিতীয়টো কি আছিল ইন্টিগ্ৰেল নলেজ কিয় ইন্টিগ্ৰেল বুলি কৈছে অর্থাৎ অখণ্ড জ্ঞানৰ অর্থ কি ইন্টিগ্রেল নলেজ ইনক্লুডস 3 এলিমেন্টস এগেইন এই তিনিটা এলিমেন্ট কি কৈছে সেলফ নলেজ মোৰ কিয় খং উঠে মই কিয় স্নাতকত প্ৰথম শ্ৰেণী পোৱাৰ পিছত অসম প্ৰশাসনীয় সেৱাৰ পৰীক্ষাত মই সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিছত মই কিয় জেললৈ যাব লাগে এই যে মোৰ লোভ উৎপন্ন হয় এই লোভ ক'ৰ পৰা উৎপন্ন হয় আই ডু নট নো কাৰণ আধুনিক শিক্ষা ব্যৱস্থা ইগনোৰছ সাইকোলজি অফ ম্যান yet modern education desires to educate human being without regard to human psychology আৰু সেইভাবে কৈছে সেলফ নলেজ who am I মই কোন কিয় পৃথিৱীলৈ আহিছো মই কি মোৰ উদ্দেশ্য তাৰ পিছত কৈছে নলেজ এবাউট দি ৱৰ্ল্ড মোক জগতৰ বিষয়েও জ্ঞান লাগিব এই জগতৰ জ্ঞানৰ ভিতৰতেই মই ৰসায়ন বিজ্ঞান পঢ়িম পদাৰ্থ বিজ্ঞান পঢ়িম মই নৃতত্ত্ব পঢ়িম ৰাজনীতি পঢ়িম অৰ্থনীতি পঢ়িম
আপোনালোকে দেখা পাইছে আধুনিক শিক্ষা ব্যৱস্থা বিজ্ঞান মনস্ক বস্তুনিষ্ঠ শিক্ষা ব্যৱস্থা আচলতে ওৱান সাইডেড এডুকেশ্যন একদেশীয় আৰু তাৰপিছত তৃতীয়টো উপাদান কি আছিল তাৰ নলেজ এবাউট দি আল্টিমেট ৰিয়েল এই জগতৰ আচল সত্যটো কি মোক এই সত্যৰ বিষয়ে জ্ঞান লাগিব মই এজন পূৰ্ণাংগ মানুহ হ'বলৈ বিচাৰিছো মই জীৱনৰ পূৰ্ণতাৰ বাবে ইয়াত আহিছো জীৱনৰ পূৰ্ণতাৰ বাবে ইয়ালৈ আহিছো মই আৰু তৃতীয়টো উপাদান কি আছিল ভাৰতীয় শিক্ষা ব্যৱস্থাৰ এই যে আমি ভাৰতীয় জ্ঞান প্ৰণালীৰ কথা কওঁ তৃতীয়টো শিক্ষা কথা আছিল মেনিফেষ্টেশ্যন অফ perfection, powers, potentialities and possibilities latent within the being. 4P, manifestation of perfection, potentialities, possibilities and powers latent within the being. মোৰ ভিতৰত অন্তৰ্নিহিত যি সামৰ্থ্য লৈ মই আহিছো কাৰণ মই দেশ গঢ়িব লাগিব মই সমাজ গঢ়িব লাগিব সবল ব্যক্তিত্বইহে সবল ৰাষ্ট্ৰ নিৰ্মাণ কৰিব পাৰে সেইভাবে ঋষিসকলে জানিছিল সেইভাবে অতীত ভাৰত সমৃদ্ধ ভাৰত আছিল কিন্তু আধুনিক শিক্ষা ব্যৱস্থা হ'ল কি মাষ্টাৰী অভাৰ সাবজেক্ট বিষয় উৎপত্তি কেৱল বিষয় উৎপত্তি আৰু এই বিষয় উৎপত্তিৰ জৰিয়তে 22 বছৰত আমি অথাই সাগৰত বিদ্যাৰ্থীসকলক এৰি দিওঁ যোৱা তোমালোক এটা মন্ত্ৰী বিধায়কৰ ওচৰত যোৱা আন্দোলন কৰা ছাত্ৰ সংগঠন কৰা যদি তোমালোকক চাকৰি নিদিয়ে মই চাকৰিৰ বিৰোধী নহয় মই চাকৰিৰ পৰা মই নিজে পদত্যাগ কৰিলো মই চাকৰিৰ বিৰোধী নহয় আপুনি চাকৰি কৰিব লাগিব বিদ্যাৰ্থীসকলে বাট নট এজ এ সাৰ্ভেন্ট বাট এজ এ কোলাবোৰেটৰ সহযোগী হিচাপে নট এজ এ সাৰ্ভেন্ট বাট এজ এ কোলাবোৰেটৰ কিন্তু কোলাবোৰেটৰ when you can become collaborator you can become collaborator only when you will develop your latent powers possibilities potentialities and perfection within being আমি নিজৰ সামৰ্থ্য বিকশিত নকৰো আমি কেৱল loading of information ট্ৰাকত যেনেকে মাল বস্তু বহন কৰে যেনেকে loading of mind with numerous packets of information এইবোৰ মই কোৱা কথা নহয় মই যিসকলে কৈছে মই তেওঁলোকৰ আৰু নাম আজি উল্লেখ কৰিব বিচৰা নাই জানে মই মোৰ সমস্ত শিক্ষাৰ মোৰ সমস্ত জ্ঞানৰ আলোক মোৰ স্ৰোত মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী মহাৰিষি শ্ৰী অৰবিন্দ মই তেখেতৰ কথাই কেৱল মাত্ৰ মই প্ৰাসংগিকভাৱে কৈছো মই বাৰে বাৰে মই আৰু তেখেতৰ নাম উল্লেখ কৰিব বিচৰা নাই loading process of minds with numerous packets of information আৰু সেইভাবে আমি ছাত্ৰ ছাত্ৰীসকলক অথাই সাগৰত এখন 22-23 বছৰৰ পিছত বিশ্ববিদ্যালয়ে এখন সমৃদ্ধ অনুষ্ঠানৰ আয়োজন কৰে নাম দিয়ে কি সমাৱৰ্তন কনভোকেশ্যন তাত ধুনীয়া ধুনীয়া পৰিধান পিন্ধি মোক এখন চাৰ্টিফিকেট দি দিব কিন্তু মই নাজানো যাদৱ পায়েঙৰ হাতত সেই চাৰ্টিফিকেটখন আছে নে নাই but Jadov Paeng is a not job seeker Jadov Paeng is a not job beggar ভূপেন হাজৰিকাই চাকৰি ত্যাগ কৰিছিল কিয় চাকৰি ত্যাগ কৰিছিল ভূপেন হাজৰিকাৰ নিজৰ ওপৰত প্ৰচণ্ড বিশ্বাস আছিল তেওঁ নিজৰ সুপ্ত প্ৰতিভাক বিকশিত কৰিছিল আজিৰ পৰা 4 দশক পূৰ্বে আপোনালোকৰে এখন মহাবিদ্যালয়ত অসমৰ এখন মহাবিদ্যালয়ৰ পৰা এজন মহানুভৱে ইংৰাজীৰ অধ্যাপক নিয়মীয়া চাকৰিৰ পৰা পদত্যাগ কৰিছিল কিয় জানে যোৰহাটৰ জেবি মহাবিদ্যালয়ৰ পৰা কিয় জানে টু বিকাম এ প্ৰলিটিক ৰাইটাৰ এজন লেখক হ'বৰ বাবে হয়তো আপোনালোকৰ ইয়াত কোনোবাই যুক্তি দেখুৱাব পাৰে যে তেওঁ আৰু তেওঁ ইংৰাজীৰ অধ্যাপক আছিল যে ইংৰাজীৰ অধ্যাপনা কৰি থাকিলেহে তেওঁ লেখক হোৱাটো তেওঁৰ বাবে বেছি সহায়ক হ'লহেঁতেন yet he resigned কাৰণ তেওঁ নিজৰ সুপ্ত প্ৰতিভা বিকশিত কৰিছিল and he is অৰূপ দত্ত এনেকুৱা মই অজস্ৰ উদাহৰণ দিব পাৰো এইভাবে মই কৈছো চাকৰি মই কৰিম but not as a servant not as a job seeker but as a collaborator যাতে যেদিনা মই চাকৰি পদত্যাগ কৰিব বিচাৰিম যাতে মোৰ নিয়োগকৰ্তাই আহি মোক ক'ব পাৰে don't leave me মই তোমাক আৰু 5000 টকা দৰমহা মই প্ৰয়োজনত বৃদ্ধি কৰি দিম তাৰ পৰিৱৰ্তে এইটো হ'ব নালাগে যে নিয়োগকৰ্তাই মোক যদি চাকৰিৰ পৰা খেদাই দিব বিচাৰে মই নিয়োগকৰ্তাৰ যাতে চৰণ স্পৰ্শ কৰিব নালাগে You have to be a collaborator.
আপুনি চাকৰি কৰক, বাট ইউ হেভ টু বি এ কোলাবৰেটৰ। কিন্তু প্ৰশ্ন হ'ল, মোক ভিতৰৰ সুপ্ত প্ৰতিভা কোনে বিকশিত কৰি দিব? মূল বস্তু আজি আপোনালোকৰ ইয়াত যিটো মই যুৱক, আপোনালোকে ক্ৰীড়াবিদক উৎসাহিত কৰিব বিচাৰিছে। কিয় আজি চোৱা পৃথিৱীত ৬-৭ দশকৰ পৰা সমগ্ৰ পৃথিৱীত শাৰীৰিক শিক্ষা, ক্ৰীড়া এইবোৰৰ ওপৰত পৃথিৱীয়ে নাজানাকৈ গুৰুত্ব প্ৰদান কৰিব বিচাৰিছে। মই সেই বিষয়ে আলোকপাত কৰিব বিচাৰিছো। আৰু তাৰ বাবে আপোনালোকৰ এই অঞ্চলৰ পৰাই, উত্তৰ অসমৰ পৰা, আজিৰ পৰা ৬-৭ দশক পূৰ্বে এজন মানুহে অকলে অসমৰ আকাশ বতাহ নিনাদিত কৰি গ'ল। অসমৰ মানুহে অংগুষ্ঠ প্ৰদৰ্শন কৰিলে। তেওঁ কি গাইছিল? এটা বাক্যতে হে আৰু মাথো দুটা শব্দই তেওঁ যুক্ত কৰিছিল। ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। জ্যোতিপ্ৰসাদে চিঞৰি গ'ল, অসমৰ আকাশ বতাহ নিনাদিত কৰি গ'ল, অসমৰ মানুহে অংগুষ্ঠ প্ৰদৰ্শন কৰি গ'ল। এই যে মই প্ৰথমতে কৈছো, আমি এখন ধুনীয়া সমাজ গঢ়িব বিচাৰিছো, আমি ধুনীয়া দেশ গঢ়িব বিচাৰিছো, এখন ধুনীয়া পৃথিৱী গঢ়িব বিচাৰিছো। ধুনীয়া পৃথিৱী গঢ়াৰ অৰ্থ এখন ধুনীয়া দেশ গঢ়ি তোলা। ধুনীয়া দেশ গঢ়ি তোলাৰ অৰ্থ এখন ধুনীয়া সমাজ গঢ়ি তোলা। এখন ধুনীয়া সমাজ গঢ়ি তোলাৰ অৰ্থ মোৰ জীৱনটোক ধুনীয়া কৰি তোলা। কিন্তু জীৱনটোক ধুনীয়া কৰিব লাগিলে, পৃথিৱীক ধুনীয়া কৰিবলৈ কি কৰিব লাগিব? মই কোৱা নাই, ৰূপ কোঁৱৰে কৈ গৈছে, কেমিষ্ট্ৰি কেনট মেক আৱাৰ ৱৰ্ল্ড বিউটিফুল, mathematics cannot make our world beautiful, economics cannot make our world beautiful, only the transformation can only make world beautiful. ৰূপান্তৰেহে জগত ধুনীয়া কৰে। I have to change myself, I have to transform myself, I have to be reborn. মই নতুনকে জন্ম ল'বৰ বাবে পৃথিৱীত আহিছো। মই মাৰ গৰ্ভৰ পৰা জন্ম লৈছো in order to be reborn. ৰূপ কোঁৱৰে আৰু গাইছিল, অসমৰ মানুহে অংগুষ্ঠ প্ৰদৰ্শন কৰি গৈছে, তোৰে মোৰে আলু কৰে যাত্ৰা, আমি পালো জীৱনৰ অৰ্থ অভিনৱ। পালো জানো জীৱনৰ অৰ্থ অভিনৱ? এই একেই আহাৰ নিদ্ৰা মৈথুন, অন্ন বস্ত্ৰ বাসস্থান, এটা জীৱিকা, এটা অৰ্থ, খ্যাতি, প্ৰভুত্ব, ক্ষমতাৰ পিছে পিছে দৌৰা দৌৰি, তেনেহ'লে জীৱনৰ অৰ্থ অভিনৱ ক'ত? এই যে কৈছে তোৰে মোৰে আলু কৰে যাত্ৰা, ৰূপ কোঁৱৰে বিচাৰিছিল অসমৰ সমষ্টি জীৱনক এটা জ্ঞানৰ অভিযাত্ৰালৈ ৰূপান্তৰিত কৰিব বিচাৰিছিল। সেইবাবে তেওঁ গাইছিল কি? তোৰে মোৰে আলু কৰে যাত্ৰা, অসমৰ সমষ্টি জীৱনক এটা জ্ঞানৰ অভিযাত্ৰালৈ ৰূপান্তৰিত কৰিব বিচাৰিছিল। অসমৰ মানুহে অংগুষ্ঠ প্ৰদৰ্শন কৰিছে। তেওঁ কৈছে আমি ভাবো জীৱনৰ অৰ্থ অভিনৱ। হোৱাট ইজ ডেট জীৱনৰ অৰ্থ অভিনৱ? এই যে মই কলো ভাৰতৰ জ্ঞান প্ৰণালীয়ে শিক্ষা ব্যৱস্থাৰ মাজত 3টা মূল তত্ত্ব আছিল। শিল্পীয়ে তেওঁলোকৰ স্বকীয় ভাষাৰে কথা কয়। প্ৰথমটো কি আছিল? মেথডাইজ অৰ্গেনাইজেশ্যন অফ লাইফ টুৱাৰ্ডছ ইটছ ফুলফিলমেণ্ট। আৰু জ্যোতিপ্ৰসাদে গাইছিল কি? তোৰে মোৰে আলু কৰে যাত্ৰা, আমি পালো জীৱনৰ অৰ্থ অভিনৱ। হোৱাট ইজ ডেট জীৱনৰ অৰ্থ অভিনৱ? আপোনালোকে জানে, আপোনালোকে শুনিছেও, এটা উপনিষদৰ বাণীৰ মাজত সমগ্ৰ ভাৰতবৰ্ষৰ বাণী সন্নিৱিষ্ট হৈ আছে। যদি সমগ্ৰ ভাৰতবৰ্ষত আপোনালোকে বেদ, উপনিষদ, গীতা যদি আন একো জানিব নোখোজে বা জানিব নোৱাৰে এই জীৱনত, মাত্ৰ 3 বাক্য যদি আপোনালোকে হৃদয়ংগম কৰিব পাৰে, ইউ উইল বি গেট ইনটু দি হাৰ্ট অফ ইণ্ডিয়া। আৰু সেই বাক্যশাৰীৰ 3য় শাৰী বাক্য আপোনালোকৰ মহাবিদ্যালয়ৰ প্ৰতীকত লেখা আছে। তমসু মা জ্যোতিৰ্গময়, অসতো মা সদ্গময়, তমসু মা জ্যোতিৰ্গময়, মৃত্যুৰ মা অমৃতম গময়, ইষ্টি জীৱনৰ অৰ্থ অভিনৱ। দৰাচলতে বৃহদাৰণ্যক উপনিষদৰ এই যে বাক্যশাৰী, অসতো মা সদ্গময়, তোৰে মোৰে আলু কৰে যাত্ৰা, অসতো মা সদ্গময়, তমসু মা জ্যোতিৰ্গময়, মৃত্যুৰ মা অমৃতম গময়, উপনিষদৰ বৃহদাৰণ্যক উপনিষদৰ এই বাণীৰ সাৰ্থক ভাষান্তৰ। কিন্তু প্ৰশ্ন হ'ল, how I will transform myself, how I will inculcate, how I will manifest latent perfection, powers, possibilities and potentialities latent within me. মোৰ ভিতৰত ভাৰতবৰ্ষই কৈছে I am a Nor, I can become Narottam, even I can become Narayan.
Right now, what I am Angsha Sanatana. I am portion eternal of the Brahma. Kone koise moi koa Gitai koi koise. Gitai koi koise. Gitai Arjunok koise je manu kon momo eva Angsha Sanatana. Momo eva Angsha Sanatana boli koise. Aru kei babe ami ei je dhuniya prithibi koribo bisarisu. Dhuniya desh koribo bisarisu. ধুনীয়া সমাজ গঢ়িব বিচাৰিছো আমি প্ৰথমতে নিজক ৰূপান্তৰিত কৰিব লাগিব কিয় শ্ৰী অৰবিন্দই কৈ গৈছে এ পাৰফেক্টেড ৱৰ্ল্ড cannot be created by man who are themselves imperfect বুঝো অপূৰ্ণ মানুহৰ দ্বাৰা আমি এখন পূৰ্ণতাক আমি পৃথিৱী গঢ়ি তুলিব নোৱাৰো man has to be perfected মানুহক আমি প্ৰথমতে পারফেক্ট কৰিব লাগিব মানুহক ট্ৰান্সফর্ম কৰিব লাগিব মানুহক নৱজন্ম দিব পাৰিব লাগিব আৰু সেইভাবে আমি আমাৰ নিজক পৰিৱৰ্তিত কৰিব লাগিব আৰু এই দৃষ্টিতে মই আপোনালোকক মই বিখৰভাৱে নকওঁ মই কেৱল প্ৰসংগক্ৰমে মই উল্লেখ কৰি যাম যদি কেতিয়াবা মোৰ সুযোগ হয় মই একেবাৰে ক্ৰিয়া আৰু সংগীতৰ একেবাৰে পুংখানুপুংখভাৱে ই আমাক কি ধৰণে সহায় কৰিব পাৰে আৰু মোৰ দৃষ্টিত ৰাজনীতি বিজ্ঞান should be extracurricular activity অৰ্থনীতি বিজ্ঞান should be extracurricular activity but the physical education sports and culture should be integral part of curriculum ৰাজনীতি বিজ্ঞান extracurricular activity কৰিলেও পৃথিৱীৰ কোনো ক্ষতি নহয় কাৰণ ৰাজনীতি বিজ্ঞানে মোক পারফেক্টেড হিউম্যান বিং গঢ়ি তুলিব নোৱাৰে আপোনালোকে মোক যদি মই যদি মিছা কৈছো বিকজ এ ৰেপিষ্ট ক্যান বি এ PhD এ ৰেপিষ্ট ক্যান বিকাম এ PhD এজন বিজ্ঞানী এ ৰেপিষ্ট ক্যান অলসো বিকাম এ সায়েন্টিস্ট বাট এ ৰেপিষ্ট ক্যানট মেক আওয়ার ওয়ার্ল্ড বিউটিফুল আৰু সেইভাবে কৈছো আমার সাহিত্য সংগীত শিল্পৰ বেছি প্ৰয়োজন ৰাজনীতি বিজ্ঞানতকৈ অৰ্থনীতি বিজ্ঞানতকৈ ৰসায়ন বিজ্ঞানতকৈ পদাৰ্থ বিজ্ঞানতকৈ মই বিজ্ঞানীসকলক অভিনন্দন জনাইছো তোমালোকে আমাৰ বাবে মঙ্গলত চান পাতা আমি থাকিম তাতে আমি ৰাজ অট্টালিকা তৈয়াৰ কৰিম তোমালোকে যেতিয়া কৰিবা 500 বছৰ পিছত 1000 বছৰ পিছত আমি যাম কিন্তু বৰ্তমান আমাৰ সমস্যা আমি আমাৰ পৃথিৱীক সৰক কৰিব বিচাৰো আমি পৃথিৱীৰ পৰা দৰ্শনকাৰী নোহোৱা কৰিব বিচাৰো আমি পৃথিৱীক ধুনীয়া কৰিব বিচাৰিছো বৈজ্ঞানিক বিজ্ঞানীসকলক মই আহ্বান কৰিছো তোমালোকে চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰ য'ত আমাৰ বাবে আবাসস্থান কৰিব খুজিছা কৰা মই শুভেচ্ছা দিছো মই অভিনন্দন জনাইছো ভগৱানক লাগিলে তোমালোকৰ হৈ মই প্ৰাৰ্থনা জনাইছো কিন্তু তাৰ আগতে মোৰ এই পৃথিৱী মোৰ এই ধৰিত্ৰী জননী মোৰ এই পৃথিৱীখনক তোমালোকে সুন্দৰ কৰি দিয়া যাতে পৃথিৱীখনক এজনো ধৰ্ষণকাৰী নাথাকে যাতে মই মানুহৰ চৰিত্ৰ নিৰ্মাণ কৰিব পাৰো যাতে মানুহৰ ভিতৰত থকা সুপ্ত প্ৰতিভাক মই বিকশিত কৰিব পাৰো তেনেহলে মই আহিছো মই প্ৰথমতে এটা প্ৰশ্ন উত্থাপন কৰিছিলো কিয় আমি ইয়াত আজি NBN কোম্পানী আৰু ছয়দুৱাৰ মহাবিদ্যালয়ে যুৱকসকলক অনুপ্ৰাণিত কৰিব বিচাৰিছে কিয় পৌৰ ব্যক্তিক অনুপ্ৰাণিত কৰিব নালাগে নেকি বয়োজ্যেষ্ঠসকলক অনুপ্ৰাণিত কৰিব নালাগে নেকি অকল NB কোম্পানী আৰু ছয়দুৱাৰ মহাবিদ্যালয় নহয় ভাৰতৰ মহামনীষীসকলেও কেৱল যুৱকসকলকেই why they all focused on youth why কাৰণ মোৰ দেশৰ বাবে আত্মবলিদান দিছিল 17 বছৰীয়া কনক লতাই মোৰ দেশৰ বাবে আত্মবলিদান দিছিল 12 বছৰীয়া বাজি ৰাওতে মোৰ দেশৰ বাবে আত্মবলিদান দিছিল 12 বছৰীয়া তিলেশ্বৰী বৰুৱাই আৰু সেইভাবে বিবেকানন্দই কৈছিল উদীয়মান যুৱক সম্প্ৰদায়ৰ ওপৰতেই মোৰ বিশ্বাস উদীয়মান যুৱক সম্প্ৰদায়ৰ ওপৰতেই মোৰ বিশ্বাস তেওঁলোকৰ ভিতৰৰ পৰাই মই মোৰ নতুন কৰ্মীসকলক পাম আৰু তেওঁলোকেই সিংহ বিক্ৰমেৰে দেশৰ যথাৰ্থ উন্নতি কল্পে সমুদায় সমস্যা পূৰণ কৰিব কোনে কৈছিল ভাৰতৰ সনাতন অন্তৰাত্মাৰ নৱজাগ্ৰত বীৰ বিগ্ৰহ বিবেকানন্দ শ্ৰী অৰবিন্দৰ অধ্যাত্ম পথৰ সহযোগিনী শ্ৰী মায়ে কৈ গৈছিল দিব্যজননী শ্ৰী মায়ে কৈছিল you who are young are the hope of the country prepare yourself
to be worthy of this expectation. এই যে প্ৰত্যাশা সমগ্ৰ জাতিয়ে কৰিছে যুৱকসকলৰ পৰা তাৰ বাবে নিজক উপযুক্ত কৰি তোলা তাৰ পিছত শ্ৰী অৰবিন্দই কৈছে তাতো আপুনি ৰূপ কোঁৱৰৰ সেই ৰূপান্তৰেহে জগত ধুনীয়া কৰে তাৰ এই জিলিগনি দেখিবলৈ পাব কৈছে এ ব্ৰেভ ফ্ৰেংক ক্লিয়াৰ হাৰ্টেড courageous and aspiring youth পাঁচটা শর্ত আৰোপ কৰিছে অকল মাত্ৰ যুৱক হলেই যথেষ্ট নহয় কি বুলি কৈছে এ ব্ৰেভ ফ্ৰেংক অৰ্থাৎ সংকীৰ্ণ চিত্তৰ যুৱকে নতুন দেশ গঢ়ি তুলিব নোৱাৰে কৈছে এ ব্ৰেভ ফ্ৰেংক ক্লিয়াৰ হাৰ্টেড courageous and aspiring youth is the only foundation on which the future nation can be built. গতিকে আমাক এজন ব্ৰেভ যুৱক লাগিব কাৰেজিয়াছ যুৱক লাগিব সাহসী যুৱক লাগিব আমাক উদাৰ আমাক এজন উদাৰ আমাক যুৱক লাগিব আমাক সাহসী যুৱক লাগিব এটা নিকা হৃদয়ৰ যুৱক লাগিব আৰু যাৰ মাজত আছে উচ্চ দেশৰ বাবে উচ্চ অভিপ্সা এস্পায়াৰিং ইউথ আৰু সেইবাবে আমি যুগে যুগে যুৱকসকলৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছো কিন্তু মই আৰু এটা প্ৰশ্ন উত্থাপন কৰিছিলো এই কথাবোৰ ক'লে আমাৰ ইয়াত যিসকল 70 বছৰীয়া ব্যক্তি আছে মোৰ দৰে যিসকলে আৰু কেই বছৰ পিছত 60 বছৰত উপনীত হ'ব আমি নিজৰ বাবে জানো এইটো নিৰুৎসাহিত কথা নহয় তাৰ মানে এম আই নট ইউ কিন্তু প্ৰশ্ন হ'ল মোৰ দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী যুৱক নে মই যুৱক নে ইয়াৰ অধ্যাপক অধ্যাপিকাসকল যুৱক নে আমাৰ শংকৰদা যুৱক নে ইয়াত থকা ছাত্ৰ ছাত্ৰীসকল যুৱক যুৱতী মই এতিয়া আপোনালোকক এটা অদ্ভুত শ্ৰী মাৰ দিব্যজননী শ্ৰী মায়ে কোৱা এষাৰ অদ্ভুত কথা ক'বলৈ গৈ আছো শ্ৰী মায়ে কি কৈছে জানেনে কৈছে আই হেভ নোন অল পিপল অফ 20 কি অদ্ভুত কথা কৈছে কৈছে মই 20 বছৰীয়া বৃদ্ধ দেখা পাইছো এণ্ড ইয়ং অফ 70 কৈছে 20 বছৰ বয়সীয়া এজনক মই বৃদ্ধ হিচাপে দেখা পাইছো কৈছে আই হেভ নোন অল পিপল অফ 20 এণ্ড ইয়ং অফ 70 70 বছৰীয়া তেওঁ হেনো তৰুণক দেখা পাইছে আৰু 20 বছৰীয়া বৃদ্ধক দেখা পাইছে তাৰ মানে কি বয়সৰ লগত তাৰুণ্যৰ কোনো সম্পৰ্ক নাই তাৰপিছত কৈছে ইয়েছ বয়সৰ সৈতে তাৰুণ্যৰ কোনো সম্বন্ধ নাই কৈছে youth does not depend on the small number of years one has lived যে মই 20 বছৰ পৃথিৱীত আছো আৰু এজনে 60 বছৰ পৃথিৱীত আছে 60 বছৰীয়া should be regarded as old I only should be regarded as young no it has been rejected this theory has been rejected then who is you but on the capacity to grow and progress this is the bottom line but on the capacity to grow and progress যেতিয়ালৈকে আপুনি capacity to grow and capacity to progress যদি 90 বছৰীয়া মহিলাৰ মাজতো যদি থাকে she is young only তাৰুণ্যৰ একমাত্ৰ শৰ্ত হ'ল capacity to grow and progress তাৰ পিছত আপোনালোকৰ প্ৰশ্ন হ'ব what is the meaning of capacity to grow I have already grown মই 20 বছৰৰ পৰা 30 বছৰীয়া 40 বছৰীয়া 50 বছৰীয়া মই বৰ্তমান 80 বছৰীয়া ব্যক্তি I have already grown up then what is the meaning of capacity to grow শ্ৰীমায়ে কৈছে to grow is to increase one's potentialities one's capacity বাৰে বাৰে শিক্ষাৰ অন্তৰ্ভুক্ত এটা বস্তু হিচাপে capacity to you are to increase your capacity you are to increase your potentialities কৈছে যেতিয়ালৈকে আপুনি আপোনাৰ সম্ভাৱনাক বিকশিত কৰিব পাৰিব যেতিয়ালৈকে আপুনি ভিতৰত থকা আপোনাৰ ক্ষমতাক বৃদ্ধি কৰিব পাৰিব তেতিয়ালৈকে you are young and energetic and what is the meaning of progress কৈছে to progress is to make constantly more perfect the capacities one already possesses
আপুনি যদি ভূপেন হাজৰিকাক লগ পালেহেঁতেন ভূপেন হাজৰিকাই আপোনাক ক'লেহেঁতেন তেওঁ 80 বছৰ বয়সতো কিজানি মঞ্চত যেতিয়া উঠিছিল তেওঁ হয়তো কৈছিল মোৰ যোৱাকালিলৈকে যিমান মই সংগীত পৰিৱেশন কৰিছো তাতকে আই হেভ টু বি মোৰ পাৰফেক্ট কৈছে এই যে নিজক পাৰফেক্ট কৰি থকাৰ যিটো কৈছে নিৰন্তৰ প্ৰয়াস কিয় বিকজ কৈছে পাৰফেক্ট ইজ ইনফাইনাইট পাৰফেক্ট ইজ দি এনাদাৰ নেম অফ ডিভাইন ভগৱানৰ আন এটা নাম হ'ল পূৰ্ণতা বিকজ ডিভাইন ইজ ইনফাইনাইট আমি অনন্ত বুলি কৈছো পাৰফেকশ্যন ইজ ইনফাইনাইট তেনেহ'লে মই তৰুণৰ চৰ্ত কি দিলো শ্ৰী মায়ে কৈছে কেপাচিটি টু গ্ৰ' ইন প্ৰগ্ৰেছ সেইবাবে 20 বছৰীয়া ল'ৰাজন আমি যুৱক বুলি কম নে 90 বছৰীয়া মহিলাগৰাকী যুৱতী বুলি কম ইট ডিপেণ্ডছ অন দি কেপাচিটি টু গ্ৰ' ইন প্ৰগ্ৰেছ গতিকে আজিৰ পৰা 70 বছৰীয়া মানুহজনে ভাবিব নালাগে আই হেভ বিকাম অল্ড আই কেন অলছো বিকাম ইয়ং Condition ki I have to constantly increase my capacity to grow. Our capacity I have to constantly grow. আৰু গ্ৰ' কৰাৰ অৰ্থ হ'ল কি মই মোৰ ভিতৰত থকা অন্তৰ্নিহিত ক্ষমতা মই বৃদ্ধি কৰি যাব পাৰিব লাগিব আৰু সেই ক্ষমতাৰ নিৰন্তৰ পাৰফেকশ্যন এয়া শ্ৰী মায়ে কৈ গৈছে এতিয়া মই আহিছো আমাৰ উপনিষদে যুৱক বুলি কাম কৈছে আমাৰ উপনিষদ বড়ো অদ্ভুত বস্তু কি যে কোৱা নাই সব কথা কৈছে কি সমস্যা আপুনি চাওকচোন বিজ্ঞানৰ পৰা দৰ্শনৰ পৰা জীৱনৰ পৰা আনকি যুৱক কয় তাৰো আপুনি সংজ্ঞা আপুনি উপনিষদত পাব কি ভাৰত বিচিত্ৰ দেশ এনেই শংকৰদেৱে 43 বাৰ ভাৰতৰ বন্দনা গাই যোৱা নাই ভাৰত বিচিত্ৰ দেশ তৈত্তৰীয় উপনিষদৰ এটা ব্ৰহ্মানন্দী বল্লী বুলি অধ্যায় আছে তৈত্তৰীয় উপনিষদ ব্ৰহ্মানন্দ অৰ্থাৎ ব্ৰহ্মৰ আনন্দ আনকি উপনিষদে আপোনালোক শুনিলে আচৰিত হ'ব মই সেই বিষয়ে আজি ক'বলৈ নাযাওঁ যদি কেতিয়াবা ভগৱানে সুযোগ দিয়ে আমি কম ব্ৰহ্মৰ আনন্দ তৈত্তৰীয় উপনিষদ হেজ কোৱান্টিফাইড আৰু যিটো গণিত দিছে সেই গণিত আধুনিক কম্পিউটাৰে হিচাপ কৰিব নোৱাৰিব আপোনালোকৰ এই আধুনিক মানুহৰ গৰ্বিত এয়ে পাৰিব নাই মই নাজানো অৰ্থাৎ ব্ৰহ্মৰ আনন্দৰ যিটো সংখ্যা দিছে তৈত্তৰীয় উপনিষদ হৃষ্টতা কৰিছে ব্ৰহ্মৰ আনন্দ জুখিবৰ বাবে মই সেই বিষয়ে ক'বলৈ নাযাওঁ সেইবাবে অধ্যায়টোৰ নাম ব্ৰহ্মানন্দ বল্লী বল্লী মানে অধ্যায় ব্ৰহ্মানন্দ তাতে প্ৰসংগক্ৰমে যুৱকৰ সংজ্ঞা দিছে কৈছে যুৱক হ'ব লাগিলে 6টা গুণ লাগিব বুলি কৈছে যুৱক বয়সৰ লগত কোনো সম্বন্ধ নাই 6টা গুণ লাগিব এই 6টা গুণ আমি ইয়াতে তাৰ তৰুণক অনুপ্ৰাণিত কৰিব বিচাৰিছো কিন্তু তৰুণজনক আমি চিনাক্ত কৰিব পাৰিব লাগিব তাৰ 6টা গুণ থাকিব লাগিব আৰু 6টা গুণ থকাৰ অৰ্থ ৰূপান্তৰেহে জগত ধুনীয়া কৰে নিজক ৰূপান্তৰৰ দ্বাৰা তেওঁ সেই গুণবোৰ বিকশিত কৰিব পাৰিব লাগিব কি কৈছে প্ৰথম যুৱা সাত সাধু যুৱকাধ্যায়ক অৰ্থাৎ ইয়াৰ মাজত 3টা গুণৰ কথা কৈছে যদি তেওঁ যুৱক হ'ব লাগে হি হেজ টু বি এক্সেলেণ্ট শ্ৰেষ্ঠ হ'ব লাগিব বুলি কৈছে যদি ধনু চলাইছে ধনুৰ বিদ্যাত শ্ৰেষ্ঠ হ'ব লাগিব যদি মল্লযুদ্ধ কৰিছে মল্লযুদ্ধত শ্ৰেষ্ঠ হ'ব লাগিব যদি বক্তৃতা দিছে বক্তৃতাত শ্ৰেষ্ঠ লাগিব যদি ছবি আঁকিছে ছবি আঁকাত শ্ৰেষ্ঠ হ'ব লাগিব হি হেজ টু বি শ্ৰেষ্ঠ যদি মই নিজক যুৱক বুলি ভাবিব বিচাৰিছো কৈছে হি হেজ টু বি এক্সেলেণ্ট একৰ্ডিং টু হুম একৰ্ডিং টু উপনিষদ তৈত্তৰীয় উপনিষদ 2 নম্বৰ কোৱালিটি কি কৈছে হি হেজ টু বি লাভলি তেওঁ কুৎসিত হলে নহ'ব অৰ্থাৎ কুৎসিত মানে মনৰ কদৰ্যতাৰ কথা কৈছে হি হেজ টু বি ৰমণীয় তেওঁক দেখিলে সকলোৱে ভাল পাব লাগিব বুলি ভাবিব বিচাৰিছো কৈছে হি হেজ টু বি এক্সেলেণ্ট একৰ্ডিং টু হুম একৰ্ডিং টু উপনিষদ তৈত্তৰীয় উপনিষদ 2 নম্বৰ কোৱালিটি কি কৈছে হি হেজ টু বি লাভলি তেওঁ কুৎসিত হলে নহ'ব অৰ্থাৎ কুৎসিত মানে মনৰ কদৰ্যতাৰ কথা কৈছে হি হেজ টু বি ৰমণীয় তেওঁক দেখিলে সকলোৱে ভাল পাব লাগিব তেওঁক দেখিলে যাতে মুখ ঘূৰাই নিদিয়ে হি হেজ টু বি লাভলি ৰমণীয় হ'ব লাগিব বুলি কৈছে আৰু তৃতীয়তে কৈছে হি হেজ টু বি এ লাইফ লং বিদ্যাৰ্থী 90 বছৰ বয়সতো বিদ্যাৰ্থী হৈ থাকিব লাগিব প্ৰথমটো ভাগত এই 3টা গুণৰ কথা কৈছে হি হেজ টু বি এক্সেলেণ্ট হি হেজ টু বি লাভলি
and he has to be a good student, a great student throughout his life. তাৰ পিছত আৰু তিনিটা গুণৰ কথা কৈছে কি গুণৰ কথা কৈছে আশিষ্ঠু দৃষ্ঠু বলিষ্ঠ তিনিটা গুণৰ কথা কৈছে আশিষ্ঠু মানে কি কৈছে সৎ স্বভাৱযুক্ত কৈছে ফেয়াৰ মেনাৰ যদি অসৎ স্বভাৱৰ ব্যক্তি হয় তেওঁ 25 বছৰৰ একেবাৰে ভাল স্বাস্থ্য হলেও he is not যুৱক he is দস্যু he is not যুৱক he is not তৰুণ he is অসুৰ গতিকে অসুৰ আৰু যুৱকৰ মাজত আমি পাৰ্থক্য কৰিব পাৰিব লাগিব কৈছে আশিষ্ঠু ফেয়াৰ মেনাৰ সৎ স্বভাৱযুক্ত কৈছে এ মোষ্ট ফাৰ্ম হাৰ্ট উদাৰ চেতা হ'ব লাগিব দৃঢ় চেতা যে মোৰ কাষত মই ৰাস্তাৰে যাওঁতে এটা শিশু দুৰ্ঘটনাপ্ৰাপ্ত মই এটা শিশু দেখা পালো সেই শিশুক মই তুলি হস্পিটাললৈ লৈ যাব পাৰিব লাগিব মই দৃঢ় চেতা হ'ব লাগিব আৰু যদি মই ভাবো নাই লৈ গলে মই বা কোন কেছ বিপদত পৰো এই যদি মই সংকীৰ্ণ চেতা হওঁ I will not be called you কৈছে ফাৰ্ম হাৰ্ট আৰু তাৰপিছত 3 নম্বৰ কোৱালিটিটো কৈছে এ গ্ৰেট ষ্ট্ৰেংথ এই যে মই ক'লো সমাজ নিৰ্মাণৰ বাবে 4টা বস্তু সামৰ্থ্য ষ্ট্ৰেংথ থাকিব লাগিব এই 6টা যদি গুণ থাকে তেতিয়াহে তেওঁ যুৱক কিন্তু বাৰে বাৰে আপোনালোকক মই যিটো ইয়াত কথা প্ৰতিপন্ন কৰিবলৈ বিচাৰিছো অৰ্থাৎ নিজৰ আত্মশক্তি বিকশিত কৰা আত্মসবলীকৰণ কৰা কিয় কাৰণ ভাৰতবৰ্ষই কৈছে অমন্ত্ৰম অক্ষৰম নাস্তি মূলম অনৌষধম না অযোগ্য পুৰুষ নাস্তি কি অভাৱ তন্ত্ৰ যোজক দুৰ্লভ অৰ্থাৎ যোজক কোঅৰ্ডিনেটৰ শিক্ষকৰ অভাৱ মোৰ বিদ্যাৰ্থীৰ মাজত কি গুণ আছে তাক চিনাক্ত কৰিব আমি নাজানো আৰু সেইভাবে মই কৈছো আধুনিক শিক্ষা ব্যৱস্থা সমগ্ৰ পৃথিৱীৰ বিদ্যাৰ্থীসকলৰ বিৰুদ্ধে এক পৰিকল্পিত ষড়যন্ত্ৰ তেওঁলোকক ভিক্ষাৰী কৰাৰ বাবে জব স্বীকাৰ কৰাৰ বাবে I want to be job creator I do not want to be job seeker is it my right I want to be job creator I want to be another Tata আপোনালোকে টাটাৰ বিষয়ে জানে মই আজি কোৱাৰ কথা নাছিল তথাপি মই কৈ দিছো টাটাক কোনে টাটালৈ ৰূপান্তৰিত কৰিছে জানে মাত্ৰ 2 ঘণ্টা সময়ত এজন অৰ্ডিনাৰী ব্যৱসায়ী আছিলে এজন যুৱকে 30 বছৰীয়া যুৱকে এই যুৱকজন কোনো কেম্ব্ৰিজ হাৰ্ভাৰ্ড অক্সফোৰ্ডৰ পৰা মেনেজমেণ্টৰ ডিগ্ৰী লোৱা যুৱক নহয় জাহাজত পাইছিল ভাৰতৰ পৰা জাপান অভিমুখী জাহাজত 2 ঘণ্টা সহযাত্ৰী হিচাপে পাইছিল আৰু এই যুৱকজনৰ অনুপ্ৰেৰণামূলক বক্তৃতাত অনুপ্ৰেৰণামূলক কথোপকথনত 2 ঘণ্টাৰ ভিতৰত এজন ordinary man transformed into the greatest industrialist of this country not only that আমি আজি ভাৰতবৰ্ষৰ যিখন বিজ্ঞান প্ৰযুক্তিৰ শিক্ষানুষ্ঠানৰ কথা আমি নামুল্লেখ নকৰাকে ভাৰতৰ বিজ্ঞান প্ৰযুক্তি শিক্ষাৰ কথা আমি পাতিব নোৱাৰো সেইখন অনুষ্ঠান এই যুৱকজনে তেওঁক পাইছিল 1993 চনত মে মাহত 4 বছৰৰ ভিতৰত মহীশূৰৰ ৰজাৰ সহযোগ লৈ ইণ্ডিয়ান ইনষ্টিটিউট অফ সায়েন্স বাংগালোৰ কোনে গঢ়ি তুলিছিল জামছেদজী টাটাই সেই যুৱকজন কোন আছিল জানে আমি নাজানো এই আমাৰ দুৰ্ভাগ্য যে 12 বছৰীয়া লৰাই এইখন দেশৰ বাবে আত্মোৎসৰ্গ কৰিছিল আমি নাজানো তিলেশ্বৰী বৰুৱাই 12 বছৰীয়া ছোৱালী দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিছিল আমি নাজানো he was none other than স্বামী বিবেকানন্দ গতিকে যদি আপোনালোকে ক'ব খোজে ভাৰতবৰ্ষৰ ঔদ্যোগিক জগতৰ এই ঔদ্যোগিক জগতৰ যেতিয়া আপুনি নাম উল্লেখ কৰিব জামছেদজী টাটাৰ নাম লোৱাৰ লগে লগে আপুনি স্বামী বিবেকানন্দৰ নাম ল'ব লাগিব এই 30 বছৰীয়া যুৱকজনৰ 2 ঘণ্টাৰ অনুপ্ৰেৰণাত an ordinary businessman became the giant institutional builder and the greatest industrialist of this country he became the greatest job creator of this country যদি এজন সাধাৰণ ব্যৱসায়ী can become জামছেদজী টাটা why not my youth মোৰ দেশৰ প্ৰতিগৰাকী যুৱকৰে ভিতৰত এই শক্তি আছে কাৰণ ভাৰতবৰ্ষই কৈছে অযোগ্য পুৰুষ নাস্তি তেনেহ'লে মই এতিয়া আহিছো একেবাৰে শেষত কিয় মই কৈছো যে সাহিত্য সংগীত শিল্প
ৰাজনীতি বিজ্ঞান অৰ্থনীতি বিজ্ঞানৰ পৰিৱৰ্তে মূল শিক্ষাৰ বস্তু কৰিব লাগে আৰু ৰাজনীতি বিজ্ঞান অৰ্থনীতি বিজ্ঞানক পাঠ্যক্ৰম বহিৰ্ভূত শিক্ষালৈকে পৰ্যবেক্ষিত কৰিব লাগে কিয় কৈছো মই এয়াও ভাৰতবৰ্ষই আজিৰ পৰা 1200 বছৰ আগতে কৈ গৈছে মাত্ৰ এটা শ্লোকৰ জৰিয়তে যদি সেই শ্লোকাৰীৰ যদি আপুনি মই ব্যাখ্যা কৰিবলৈ নাযাওঁ কেৱল মাত্ৰ মই শ্লোকৰ অৰ্থখিনি কম সেই শ্লোকটোৰ যদি অৰ্থ অনুধাৱন কৰিব পাৰে তেনেহ'লে কাব্য সাহিত্য শিল্পৰ তাৎপৰ্যও অনুধাৱন কৰিব পাৰিব আপোনালোকে নিশ্চয় ভৰ্তৃহৰিৰ নাম শুনিছে নীতি শতকম আচলতে ইটছ এ কালেকশ্যন অফ সুভাষিত নীতি শতকম তাৰে 12 নে 13 নম্বৰ যিটো শ্লোক তাতে ভৰ্তৃহৰিয়ে কৈছে সাহিত্য সংগীত কলা বিহীন সাক্ষাৎ পশু পুষ্য বিছানহীন কৈছে সাহিত্য সংগীত কলা যিজন বিহীন তেওঁ কৈছে নেজ আৰু হীন নথকা পশু বুলি কৈছে সাহিত্য সংগীত কলা বিহীন সাক্ষাৎ পশু পুষ্য বিছান নেজ আৰু হীন নথকা পশু অৰ্থাৎ মই যদি মানুহ হ'ব বিচাৰিছো ৰাজনীতি বিজ্ঞানৰ কিমান প্ৰয়োজন মই নাজানো অৰ্থনীতি বিজ্ঞানৰ কিমান প্ৰয়োজন মই নাজানো যদি মই এজন ৰেপিষ্টক যদি মই ট্ৰান্সফৰ্ম কৰিব বিচাৰিছো ৰাজনীতি বিজ্ঞান অৰ্থনীতি বিজ্ঞান ৰসায়ন বিজ্ঞান পদাৰ্থ বিজ্ঞানে মোক সহায় কৰিব নে নকৰিব মই নাজানো কিন্তু কাব্য সাহিত্য শিল্পই কৰিব পাৰে আৰু তাৰ পিছৰ খালি বাক্যটো ভৰ্তৃহৰিয়ে সমগ্ৰ পৃথিৱীৰ মানুহক কটাক্ষ কৰিছে আজিৰ পৰা 1300 বছৰ আগে and nobody has rejected তাৰমানে humanity has accepted this সুভাষিত কি কৈ গৈছে তৃণম নখাদনপি জীৱ মানৱ তৎ ভাগধয়ং পৰমং পশুনাম কৈছে তৃণম নখাদনপি জীৱ মানৱ কৈছে এইবিধ পশুৱে কোনবিধ পশুৱে যিবিধ পশুৱে সাহিত্য সংগীত কলা বিহীন সেইবিধ পশুৱে তৃণম নখাদনপি জীৱ মানৱ ঘাঁহ নাখায়ো জীয়াই থাকে আৰু এই যে ঘাঁহ নাখাই জীয়াই থাকে এইটো আসল পশুবিলাকৰ কাৰণে কৈছে তৎ ভাগধয়ং পৰমং পশুনাম কৈছে আসল পশুসকলৰ কাৰণে এয়া পৰম ভাগ্যৰ কথা কিয় যদি এইবিধ পশুৱে যদি ঘাঁহ খালেহেঁতেন আসল পশু অস্তিত্বহীন হৈ পৰিলে খাদ্য সংকটত পৰিলেহেঁতেন যে ইয়াৰ পিছত মই ভাবো যে আমি শিল্পীক অনুপ্ৰাণিত কৰিব কিয় বিচাৰিছো কিন্তু ইয়াৰ অৰ্থ এইটো নহয় আমি প্ৰত্যেকে এজন সংগীতজ্ঞ এজন শিল্পী এজন সাহিত্যিক হৈ উঠিব লাগিব ইয়াৰ অৰ্থ হ'ল আমাৰ প্ৰত্যেকৰে ভিতৰত কলা সুলভ ৰুচিবোধ আমাৰ গুণগ্ৰাহী ৰসবোধ আমি বিকশিত কৰিব পাৰিব লাগিব যেতিয়া ভূপেন হাজৰিকাই গাব যে অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ মই পেৰিছ সাৱটি লওঁ যেতিয়া জ্যোতিপ্ৰসাদে গাব উপজিয়াই মই বিশ্ব নাগৰিক এই কথাৰ ৰসবোধৰ ইয়াৰ ৰস গুণগ্ৰাহ কৰিব পৰা আপোনাৰ ৰুচিবোধ বিকশিত হ'ব লাগিব ইয়াৰ অৰ্থ সেইটো যদি সংগীতজ্ঞ হ'ব পাৰিছে সাহিত্যিক হ'ব পাৰিছে আপুনি যদি হোমেন বৰগোহাঁই হ'ব পাৰিছে আপুনি যদি সত্যজিৎ ৰায় লতা মংগেশকাৰ হ'ব পাৰিছে ইট ইজ ৱেল এণ্ড গুড কিন্তু যদি হ'বও পৰা নাই অন্ততঃ ৰুচিবোধ গুণগ্ৰাহী ৰস আৰু তাৰপিছত এই ক্ৰিয়া আমি যে শৰীৰ বিদ্যা আমি কি বুলি ভাবো ইট ইজ অনলি ফৰ এমিউজমেণ্ট ইট ইজ অনলি ফৰ এণ্টাৰটেইনমেণ্ট আৰু নহ'লে খুব বেছি কি ভাবো এটা আমি সুস্থ সবল শৰীৰ নিৰ্মাণৰ বাবে এইবোৰৰ প্ৰয়োজন শ্ৰী অৰবিন্দই কৈছে নহয় মই কেৱল মাত্ৰ আপোনালোকক মই সংক্ষেপে কম কৈছে এই যে বাৰে বাৰে মই যিটো কেপাচিটি কেৰেক্টাৰ পটেনচিয়েল পাৰফেকশ্যন পচিবিলিটিজৰ অভিব্যক্তিৰ কথা কৈছো কৈছে ৰাজনীতি বিজ্ঞানৰ শ্ৰেণীত এইবোৰ যিমান বিকশিত হয় যদি আমি খেলক যুদ্ধ হিচাপে নলৈ খেল হিচাপে গঢ়ি তুলিব পাৰো যিটো আমি স্পৰ্টছমেন স্পিৰিট বুলি কওঁ কৈছে আনকি এই স্পৰ্টছমেন স্পিৰিট যদি যথোপযুক্তভাৱে বিকশিত হয় তেনেহ'লে আনকি আন্তঃৰাষ্ট্ৰীয় সমস্যাও সমাধান কৰিব পৰা যাব কিন্তু প্ৰকৃতপক্ষে স্পৰ্টছমেন স্পিৰিট মই ব্যাখ্যা কৰিবলৈ নাযাওঁ তাৰপিছত কৈছে এই ক্ৰিয়াবোৰৰ জৰিয়তে আমাৰ কিছুমান দক্ষতাৰ বিকাশ হয় আমাৰ চৰিত্ৰ নিৰ্মাণ হয় আনকি গীতাৰ যিটো সৰ্বপ্ৰধান শিক্ষা গীতাৰ সৰ্বপ্ৰধান শিক্ষা কি কৈছে ইউ হেভ টু বি ইকুৱেল টুৱাৰ্ডছ লছ এণ্ড লাভ
আপুনি শীত আৰু তাপ দুয়োটাৰ প্ৰতি আপুনি সমতা গুণ ৰাখিব লাগিব। এই জ্ঞান মোক ৰাজনীতি বিজ্ঞানৰ শিক্ষাই দিব পাৰিব, কিন্তু স্পৰ্টছমেন স্পিৰিটে দিব পাৰে। স্পৰ্টছমেন স্পিৰিটে কি কয়? তুমি জয় আৰু পৰাজয়, তুমি যদি খেলৰ লগত তুমি যদি জয় হৈছা, তুমি যদি বিজয়ী হৈছা, তুমি যদি পৰাজিত হৈছা, দুয়োটা সমানে গ্ৰহণ কৰা, যিটো আমাৰ গীতাৰ প্ৰধানতম শিক্ষা। কিন্তু ৰাজনীতি বিজ্ঞান, অৰ্থনীতি বিজ্ঞান বা কোনো মানসিক ক্ৰিয়াকলাপৰ ভিতৰত আমি এই গুণ বিকশিত কৰাৰ সম্ভাৱনা মই নাই বুলি নকওঁ, কিন্তু ক্ৰিয়া আৰু শাৰীৰিক কাৰ্যক্ৰমৰ মাজত আটাইতকৈ বেছি পৰিমাণে আছে। আনকি কিছুমান ক্ৰিয়া আছে, মই ধৰি ললো চেছ খেলা বা আনকি ক্ৰিকেটৰ সময়ত ধৰক শেষত আপোনাৰ 3টা বল আছে আৰু এজন খেলুৱৈ আহিছে 10 ৰান লাগে। তেওঁ কিমান স্থিতপক্ষ হ'ব লাগিব খেলুৱৈজন যদি তেওঁৰ দলক বিজয়ী কৰিব বিচাৰিছে? কিমান স্থিতপক্ষ হ'ব লাগিব, কিমান তেওঁৰ দক্ষতা থাকিব লাগিব? আৰু সেই গুণ বিকশিত কৰি দিব পাৰে একমাত্ৰ ক্ৰিয়াই। মই কেৱল আপোনালোকক এটা উদাহৰণ দিছো, কেৱল জিলিকনি দিছো, মই ভিতৰত যাব বিচৰা নাই। আৰু তাৰ বাহিৰেও কৈছে এই ক্ৰিয়া, এই যে আমি ড্ৰিলবোৰ কৰো, মাৰ্চ পাষ্ট কৰো, আমি হয়তো ভাবো যে এইবোৰ কেৱল মাত্ৰ এটা শাৰীৰিক ব্যায়াম নহয়। এই যে আমাৰ বহুত ব্যক্তিৰ শৰীৰত খোজ কাঢ়িলে অংগ চালনাত দুখ ত্ৰুটি থাকে, এই দুখ ত্ৰুটিবোৰ সংশোধন কৰাৰ বাবে এই ড্ৰিল আৰু মাৰ্চ পাষ্টসমূহে আমাক সহায় কৰে, যিবোৰ আমি ৰাজনীতি বিজ্ঞানৰ শ্ৰেণীকোঠাত, অৰ্থনীতি বিজ্ঞান বা নৃতত্বৰ শ্ৰেণীকোঠাৰ মাজত আমাক পাৰফেক্টেড কৰিব নোৱাৰে। এণ্ড উইদাউট পাৰফেকশ্যন উই cannot make our world beautiful. আৰু পৃথিৱীক যদি বিউটিফুল কৰিব নোৱাৰো, তাৰ অৰ্থ মোৰ দেশখনক বিউটিফুল কৰিব নোৱাৰো। মই কেৱল আপোনাক উদাহৰণ দিছো। আমি দেশৰ বাবে নেতৃত্বৰ বিকাশৰ কথা কওঁ। নেতৃত্বৰ গুণ বিকশিত কৰিব লাগিলে প্ৰথমতে আপুনি আপোনাৰ নেতাৰ কথা শুনিব পাৰিব লাগিব। এই সুযোগ ক'ত আছে? ক্ৰিয়াৰ বাহিৰে কৰবাত জানো আছে? আজি ইয়াত আমাৰ শংকৰ দাই এটা কথা কৈছে যে আজিকালি মাতৃসকলৰ কথাও ল'ৰা ছোৱালীয়ে নুশুনে, কিন্তু সেই ল'ৰা ছোৱালীকে যেতিয়া আপুনি এটা খেলত লগাই দিব, খেলৰ আম্পায়াৰৰ কথা কিন্তু তেওঁ শুনিব লাগিব। অৰ্থাৎ শুনাৰ যিটো মানসিকতা বিকশিত হ'ব। গতিকে আমাক সমাধানৰ পথ দিব পাৰিব লাগিব। সেইবাবে মই কৈছো এই যে ক্ৰিয়া, এই যে শাৰীৰিক কাৰ্যাৱলী, এই যে আমাৰ সাহিত্য, শিল্প, সংগীত, এইবোৰ ইট শুড নট বি এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি, ইট শুড বি পাৰ্ট এণ্ড পাৰ্চেল অফ আৱাৰ কাৰিকুলাম। মই কেৱল মাত্ৰ ভৱিষ্যতে যদি কেতিয়াবা সুযোগ হয়, মোৰ হাতত এখন পুৰা কিতাপ আছে, ইয়াতে কেৱল মাত্ৰ শাৰীৰিক আৰু ক্ৰিয়াৰ যিটো মই যদি পুংখানুপুংখভাৱে ক'ব লাগে, মোক একেবাৰে 1.5 ঘণ্টা সময় আৰু পুনৰ লাগিব। মই কেৱল মাত্ৰ আপোনালোকক এটা ধাৰণা দিছো, কিয় যুৱক কোন, আমাক যুৱকসকলৰ কিয় প্ৰয়োজন, আমি যুৱকৰ দ্বাৰাই দেশ গঢ়িব পাৰিম, জাতি গঢ়িব পাৰিম, সমাজ গঢ়িব পাৰিম, আৰু তাৰ বাবে আই হেভ টু বি ৰিবৰ্ন। মই নিজক ৰূপান্তৰিত কৰিব লাগিব, আৰু ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰতে মোৰ নিজৰ চৰিত্ৰ নিৰ্মাণ, মোৰ নিজৰ গুণৰাজি, মোৰ সামৰ্থ্য, মোৰ সম্ভাৱনাক বিকশিত কৰাৰ ক্ষেত্ৰত সাহিত্য, কাব্য সাহিত্য, শিল্প আৰু ক্ৰিয়া আৰু শাৰীৰিক কাৰ্যসূচীয়ে যিমান মোক সহযোগিতা কৰিব পাৰে, সিমান সহযোগিতা আন একোৱেই কৰিব নোৱাৰে। মই NBN কোম্পানী আৰু ছয়দুৱাৰ মহাবিদ্যালয়ক মই ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ দৰে এজন অভাজনক মাতি আনি এইখিনি আমাক কথা কোৱাৰ সুযোগ দিয়াৰ বাবে আমি ধন্যবাদ জনাইছো। মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু আজি ইয়াত যিসকল শিল্পী আৰু যিসকল ক্ৰীড়াবিদক এই অনুষ্ঠানে সম্বৰ্ধনা জনাব, তেওঁলোকক আমিও আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো। আৰু আমাৰ কথাই যদি ইয়াত উপস্থিত থকা এজন বিদ্যাৰ্থীকো আত্মনিৰ্ভৰশীল কৰি তুলিব পাৰে, এজন ব্যক্তিকো যদি আত্মসবলীকৰণৰ দিকে ধাবিত কৰিব পাৰে, তেনেহ'লে সেয়াই হ'ব বৰ সাৰ্থকতা। পুনৰ আপোনালোকক নমস্কাৰ, কৃতজ্ঞতাৰে মোৰ বক্তৃতা সামৰণি মাৰিছো।